हेलो एवरीवन आशा करो আপোনালোক সকলো ভালে আছে দেখা পাইছে পুৰা আজি শুটিংত একদম আৰু আজি ব্লগটো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে এটো কৈ দিছো আপোনালোকৰ হ'বৰ কাৰণে আৰু দেখা পাইছে পুৰা মেকআপ চেকআপ লৈ ড্ৰেছ পিনি ৰেডি হৈ গলো এতিয়া মানে কিবা কচু কাটিবলৈ যাম বলে মই কচু কাটি নখোজালে হ'ল আৰু গাইস আৰু দেখা পাইছে আমাৰ পুৰা ৰাজকল কি হ'ল কচু কাটিব লাগে মনে আছে যে ধন্যে কি হ'ল মানে ভাতটো খাই লোৱাৰ পিছত কোনে কথা কটিব পাৰে মানে ভিডিঅ'টো আৰম্ভ কৰাই নাছিলো চটত বা লৈ থৈছো ভাত খোৱা কিন্তু খাই আহি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু কাকয়ে পৰা এফালে ভিডিঅ' আপলোড কৰিছে ইয়াত নেটৱৰ্ক নাপায় সেইকাৰণে মানে কাকো মানে মুখখন আজি এনেকুৱাই হৈ থাকিব যেন লাগিছে আৰু খং চং মোৰ ওপৰতে উলিয়াই আছে ভিডিঅ' আপলোড হোৱা নাই ইয়াত বহুত নেট বেয়া মই কি কৰিম এতিয়া মই নেটটো টানি আনি ধৰি আনোগে বাবা আৰু আজি হিৰো হিচাপে বেলেগ পুৰা হেণ্ডসাম মানুহ এজন আছে বাকী লগত কেনেকে কি কৰিম ইমান বগা বুলি কৈছো নো মা মোকে কলা কলা দেখিছে কাকো কি কৰিম বাৰু কোলা আছে উপায় নাই তো কোলা মানুহ কোলা দেখিবই ৰাইট কৈছে হ'ব নিজৰ ঘনীয়াও কেনেকুৱা বুলি কৈছে না চা মেকআপ কৰিছে বগা লাগিছে এতিয়া দে তো চলো গাইস মিলাই থৈছে মানে কথাটো আৰু এইফালে আজি আমাৰ মেকআপ কৰিছে বহুত দিনৰ মূৰত লগ পাইছো ল'ৰাটোক একদম ধুনীয়া মেকআপ কৰি দিয়ে আৰু এইফালে আমাৰ বা এওঁ গাইছিলে গানটো আৰু সুমিন দাই মিলি পুৰা মেকআপ কৰি আছে ধুনীয়াকে আপুনি ওলাব ন ধুনীয়াকে নাই বেয়াকে উলিয়াব বেয়াকে উলিয়াব সেইটো কথা কোৱা নাই মানে গানটোত ওলাব ন সেইটো কৈছো এতিয়া খোৱা বোৱা টাইম হৈ গ'ল যিহেতু মানে তেতিয়াহে এনাৰ্জিটো পাম দিনটোলৈ সেইকাৰণে খাই কৰি লওঁ দিয়া এবাৰতে ভৰোৱা নোৱাৰিলা হ'ব দিয়া খা ধুনীয়াকৈ একদম পূৰা গৰক এটা খুৱাই লৈছে মজাকৈ যে আমিও খাই লওঁ ধুনীয়াকৈ আজি খানা পিনা মানে মজা কাকো খোৱা মজাকৈ খোৱা তাৰপিছত ধুনীয়া ছোৱালী দিব লাগিব বাপৰে বিবেকটা আহিছে ভয় লাগিছে কি হ'ব ইমান বগা দেখিছে না একদম বেয়া দেখিব হ'ব দেখা দুখ লাগিছে তো মেকআপৰ জোৰত বগা হৈ গলি নহয় এতিয়া কিয় টেনচন মেকআপৰ জোৰত মই যিটো বগা হৈছে সেইটোতকৈ বেছি বগা ডিঙিটো লগত মুখখন মিলা নাই ডিঙিটো ইমান ক'লা আছে কিন্তু মেকআপ কৰিব দিবি আকৌ সেইখিনিও মেকআপ মাৰিও নাই হোৱা ৰ'দে খাইছে পাউডাৰ লেপি দিব লাগিব খাই লওঁ আৰু এতিয়া সোমাই আহি দেখা পাইছে চবফালে ছোৱালী কি খবৰ সকলোৱে মিচিং ছোৱালী পুৰা চব মিচিং ছোৱালী আজি দেই এইফালে বেনু কাটি আছে চাওঁ মজা আৰু এইফালে গুটকা খোৱা ল'ৰা বেয়া পোৱা ন পুৰা ধুনীয়াকৈ ওলাইছে চবে ৰাখি বান্ধিছা দিছ ইজ ফৰ ইউ কাকু সোনকালে সেইটো মৰমটো বুজি নাপায় গোলাপ ফুলটো কেনেকুৱা লাগিছে ফুলপাহ ভাল লাগিছে কিন্তু গোলাপ ফুল বেকা সেয়া মই নিজে ছিঙি আনিছো যে সেইটো কাৰণে বনাই আনিছো বুলি ভাবিছিলা নেকি এটা কথা মনত আছে নে কি এই এনেকুৱা যে এটা খেলা এখন আছিল যেনেকৈ ওপৰৰ পৰা চুচৰি তোৰ কথা নুশুনো কেতিয়াবা হ'ব নাজানো মই ওলাই কৰি ৰখি আছো মোক কিন্তু আজি মাতা নাই বহুত বেছি ভাল লাগিছে ওলাই কৰি মই অকণ জোলা খেলিলো নেকি এতিয়া ফাইনেলি শ্বুটিং প্লেচ আহি পাই দেখা পাইছে জেগা চেগা কেনেকুৱা মজা লাগিছে চাংঘৰ আছে বা এইফালে পুৰা এইডাল আমাৰ ৰেল গাড়ীডাল লগাই আছে পুৰা মেজাৰমেণ্ট চাই আছে আপ ডাউন কেনেকৈ ঠিকে আছে নাই আজি আৰু এওঁ লগ কৰাই দিব ওলাইছো এওঁৱে আমাক গোটেইখিনি মানে শিকাব কৰিব ধুনীয়াকৈ আৰু এইফালে বাপৰে আছে মোৰ তাত গামোচা এয়া বিবেক দা দি আছো বিবেক দা গামোচাখন খুজিলে কেলে নিদিম বাৰু গামোচাখন বিপুল ইমিডিয়েট আৰু এফালে বিবেক দা কেনেকুৱা লাগিছে আপুনিও মিচিং ল'ৰা নেকি আজি মিচিং হৈ গৈছো তেনেহ'লে ভালে মই মিচিং ছোৱালী আপুনি মিচিং ল'ৰা মানে একদম আৰু তাকে বহুত ভাল হ'ব মোৰো বাপৰে ভয় লাগি আছে কি হ'ব কি নহয় ভাল হ'ব বিবেক দাই কৈছে যেতিয়া এনেও ভাল হ'ব লাজ কৰি আছে কাকুৱেও কাকু মেইন আৰু এতিয়া মোৰ প্ৰথম শ্বটটো আৰম্ভ হ'বই হৈছে দেখা পাইছে পুৰা লাইট চাইট মাৰি এইফালে ৰেডি দাদা ৰেডি নে দিদি বুলি ক'লে নে ৰেডি বুলি ক'লে এই বিবেক দা এইফালে ৰেডি হৈছে বিবেক দা কিবা চাব লাগিব পুৰা সকলোবোৰ ৰেডি আৰু এইফালে দেখাব লৈছে দৌৰি গৈছে এপাক ইয়াৰ মাজেৰে এনেকৈ খোজকাঢ়ি আহিব লাগিব এয়া কচু কাটি মানে মই কচু নাই কটা দাদাই কাটি দিলে আপুনি কাটি দিয়া নাই নে কচু দাদাই কাটি দিলে ভিডিঅ'তনো কি গম পায় আৰু মই কাটি আহিছোঁ বুলিয়ে ভাবিব এয়া কচু মোনাতে এনেকৈ লৈ পেলাই মানে ধুনীয়াকৈ গৈ থাকিব লাগিব গৈ পেলাই বিবেকাক দেখিলোঁ এই কাকুখিনি দেখুৱাই থাকিব গোটেইখিনি আপোনালোকক চাব শেষলৈকে ভাল লাগিব চাই থাকক গাইছ
আৰু এতিয়া পুৰা প্ৰথম শ্বটটো দি আছো মানে শেষ হোৱাকৈ নাই এতিয়া বিবেক দা হৈ পেলাই দি আছে পুৰা আমাৰ ৰাইজসকল আহি পাই গ'ল ছোৱালী ঘণ্টাও আহি পাই গ'ল মজাকৈ আৰু ক'বলৈ ওলাইছোঁ আজিৰ গানটোৰ নাম হৈছে তুলুং ভুতুং জুবিন দাৰ এটা ধুনীয়া গান তুলুং ভুতুং বহুত বেছি ভাল লাগিছে জুবিন দাৰ গানত মানে কৰিবলৈ চান্স পাইছোঁ কেৱল আপোনালোকৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনালোকক ধন্যবাদ নিদি মানে কাক দিম কওকচোন আপোনালোক নোহোৱাহেঁতেন চাগে ইমানখিনি মই আগবাঢ়িব নোৱাৰিলোহেঁতেন বহুত বেছি ফূৰ্তি লাগি আছে ভাল লাগিছে ভয় লাগি আছে বা কেনেকুৱা হয় কেনেকুৱা নহয় বিবেক দাৰ লগতো প্ৰথমবাৰ পাইছোঁ যিহেতু মানে যোনসকল মানে চাই থাকোঁ মোবাইলত টিভিত তেওঁলোকক আজি মানে ওচৰত পাই মানে বহুত বেছি ভাল লাগিছে মানে তাৰপিছত গাই শ্বটটো দি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ চাই থাকক আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি আহি গ'লে চাব পাৰে তললৈকে মই নিজে দেখাই দিছোঁ পুৰা বেলেগ ধৰণৰ এটা লুক হৈছে একদম বাৰু এতিয়া উৎপাত হৈছে কাৰণ এদিনতে গানটো শেষ কৰিব লাগিব ন বহুত এটা উৎপাত কৰিছে একদম উৎপাতকৈ এতিয়া ধুনীয়াকৈ সাজি কৰি আহি গ'লোঁ এতিয়া ধুনীয়াকৈ শ্বট দিওঁ বাকীখিনি মই আপোনালোকে দেখি থাকিব এতিয়া মানে কেমেৰাটো লৈ পেলাই যে এনেকৈ থাকোঁ বেয়া গালি খাম মই ঘাটৰ নাও তুলুং ভুতুং কলে গৈ দুবুং কৰিছে ঐ মন গাছাঙালি থলু থুকা দিব কলে মই ভাবি ভনে গিয়া খৈ মৰম কেঁচা আপোনালোকে চাগে গানটো শুনি আছে বহুত এটা ধুনীয়া গান আৰু জুবিন দাৰ গান মানে কেলে ধুনীয়া হ'ব একদম মানে বেলেগ এটা ছুপাৰহিট গান হ'ব লাগিব আৰু আপোনালোকে শুনিলে চাব ভাল লাগিব আৰু মোৰ মানে বহুত বেছি ভাল লাগিছে জুবিন দাৰ গান বুলি ক'লে মাই গড ভগৱানৰ গান কৰি আছে যেন লাগিছে আৰু হয় এতিয়া নেক্সট শ্বট দিবলৈ ৰেডি আছোঁ কি হ'ল আপুনি আপোনাৰ তলত বহিছে কি দুখ মানে ইমান বহুত দুখ হৈ গৈছে মোৰ ট্ৰেজেডি হৈ গৈছে দুখ নহয় মানে এনে মানে শ্বট দিবলৈ আছে আৰু এইফালে পুৰা কিবা কিবি সজাইছে এওঁলে ভয় লাগে ইমান দম দি আছে আপুনি ইমান দম দিছে ইমান ভয় লাগিছে আৰু আমাৰ এইফালে ডিঅ'পি দা দেই বহুত ভাল লাগে এই হাঁহিটো আৰু অকণ হাঁহি দিয়ক ইচ আৰু এইফালে মই কাকোৱে আজিকালি ছাতিটো নেৰে হা মই অলপ আগত দেখিছিলোঁ ছাতি তলত বেলেগ কোনোবা আছিলে হা আৰু এইফালে আমাৰ ছিংগাৰ বা ওচৰলৈ যাওঁ বা অকণমান গানটো গুণগুণাই দিয়ে বহুত বেছি ভাল লাগিব আৰু চাওক বা কিমান ধুনীয়া লাগিছে বা মিচিং ছোৱালী হয় মিচিং ড্ৰেছত একদম ইমান কিউট লাগিছে একদম ধৰিবই পৰা নাছিলোঁ মই গানটো অকণমান গুণগুণাই দিম আপোনাৰ অকণমান বহুত বেছি ভাল লাগিব এইটো ভইচ শুনিলে মানে চব ল'ৰা ফিদা ইমান কিউটকৈ গাইছে ন এনেকুৱা কিউটকৈ কেনেকৈ ওলাই পাম মাতটো মোৰ কেলে নোলাই পা মই মাতটো শুনা নাই কাৰণ ক'তো হা নাই তোমাৰ বহুত ভাল সেইটোৱে শুনিবলৈ মই সুধিছিলোঁ এতিয়া তোমাৰ নিচিনা মই ডান্স কৰিব নাজানো ময়ো ডান্স কৰিব নাজানো আপুনি মোক ডান্স কৰিব জানো বুলি ভাবিছে ৰিলছ ধুনীয়া বনাই ন ৰিলছত সেইটো এনেই মই এইটো গমেই নাপায় কেমেৰাত কেনেকুৱা টাইপ কঁকাল ভাঙিব লাগে মই এইবিলাক ডেন্স চেন্স তথাপি দেখাত ধুনীয়া ন ধুনীয়া লাগিছে আজি ভাল লাগিছে থেংক ইউ ভাল লাগিছে বোলে একেবাৰে সময় নাই ড্ৰেছ চেঞ্জ কৰিব পঠাইছে লৰালৰিকৈ ৰিল এটা বনাই ল'লোঁ মজাকৈ ক'ত গ'ল মানুহজন কেনেকুৱা লাগে ৰিল চিল এই মজা এবাৰ তেতিয়া মই সুধিছোঁ ছাৰ মোকে সুধিব লাগে এতিয়া তেনেহ'লে ড্ৰেছটো চেঞ্জ কৰি আহোঁগৈ নহ'লে একদম পৰা গালি শুনিবলৈ ৰেডি হয় তই আজি নাইকিয়া হৈ গ'লি যে মানুহটো কি কাৰণে খায়ে থাক ড্ৰেছ সলাই আহি গ'লোঁ ড্ৰেছ সলাই পেলাই আৰু শ্ব'টো দি আছোঁ তাৰ মাজতে এতিয়া বোলো ব্লগটো আকৌ আছে বোলো বনাই আছোঁ বোলো পাহৰি যোৱা নাই নহয় বনাই আছোঁ আৰু এতিয়া কেনেকুৱা বা লাগিছে মোৰ মতেতো বহুত বেছি ভাল লাগিছে এইটো লুক বহুত ভাল লাগে বুজিছা অঁ দাদা এইটো লুক মোৰ বহুত ভাল লাগে সেইকাৰণে বোলো একে কৈ মানে এইটো লুক দিয়াইছোঁ কি এইটো কি আকৌ বা লাগে সেইটো কি দিছিলা এতিয়া আকৌ লাগে অঁ এইটো কি লাগে কি খেচি লাগিছে মোক কেনেকুৱা লাগিছে জানো ভাল লাগিছে খাই উঠিব নোৱাৰা হ'ল কেনেকুৱা লাগিছে অঁ মানুহজন সুন্দৰী পমিলা আৰু সুন্দৰী পমিলা তেনেহ'লে শ্বট দিবলৈহে মাতিলে এতিয়া লৰালৰিকৈ যাওঁ
ধুনীয়াকৈ দি আহোঁগৈ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তাৰ মাজতে বুট চুটো খালোঁ ধুনীয়াকৈ, দেখাবলৈ নহ'লে কাকোকো অকণ শিকাব লাগিব ব্লগটো। কাকোৱে একো এটা নকৰে নহয়, ময়ে ব্লগটো বনাবলৈ। তুমি কিয় দেখাব নোৱাৰা? পাণ লাগিব, পাণ মটন, এইফালে কেণ্ডিমেন আছে। বেষ্ট মটন খাই আছো, বেছি আছে মটন এটা বাকী ঠিকে আছে। এটা ছোৱালীকেইজনীকতো ফ্ৰীতে দি দিবা তুমি। কি দে সিহঁতক ছোৱালীৰ কাৰণে ফ্ৰী। হিয়াৰ খচা মৰম আতি আতি বান্ধিবি মোৰ মৰম নহয় তোলৈ কম মৰম কেঁচা কেঁচা হল দিবিয়া খোপা আৰু এইটো ড্ৰেছতো পুৰা হৈ গ'ল শ্বুটত। আজি মানে বহুত উৎপাতত হৈছে হয় নাই? এতিয়া আকৌ চলো ড্ৰেছ চেঞ্জ কৰি নাহে আৰু বেলেগকে ওলা নাহে। কেমেৰাটো তামাম ঘূৰিছে, মুখত কিবা কিবি ওলাইছে মানে হা। আৰু কি ক'ম মানে কাকো আজি মানে ইমান উৎপাত হৈছে, ব্লগটো উৎপাত হৈছে হা। খোৱা বোৱাটো কেতিয়া হ'ব? খোৱা বোৱাটো ৰাতিহে হ'ব, একদম পেকআপ হোৱাৰ পিছত। পেকআপ হৈছে। আৰু এতিয়া ভাত খাবলৈ আহি গ'লো, দেখা পাইছে পুৰা লাইনে লাইনে ভাত বাঢ়ি লৈ যাব লাগিব এনেকৈ। আৰু যিহেতু এদিনীয়া শ্বুটিং ৰাতিলৈকে হ'ব, কেইটালৈকে হয় ঠিক নাই, একদম পুৰা পেট বাজি যাব আজি গাইছ। খাই লোৱা, মাছ মাংস দুইটা আছে। মাছ মাংস চব আছে, খাই লওঁ ভালকৈ বিন্দাছ। খোৱাটো মেইন। মুখনো বাঢ়ি দিবা, মুখনো বাঢ়ি দিবা। খোৱাটো বাঢ়ি দিব লাগিব, মানুহজন মেইন। ব্যৱহাৰ পটককে। আৰু এতিয়া যোনটো জেগা দেখাম আপোনালোকক, সেইটো মানে মোবাইলে চোবাইলে দেখি থাকোঁ, টিভি চিভিয়ে দেখি থাকোঁ, মানে গানৰ শ্বুটিঙত দেখি থাকোঁ মানে গানবিলাকত। সেইটো দেখাবলৈ মাই গড, দেখা পাইছে ৰং বিৰঙৰ নাওকেইখন দেখিয়ে ভাল লাগিছে একদম। ইয়াতে আমাৰ শ্বুটিং হ'ব, এইটো বেয়া মজা লাগিব হা। ইপাৰ হৈ যাব লাগিব এইটো। ইপাৰ হৈ ক'লে যাবগৈ লাগিব আমি? তাত বাংলাদেশত নালাগে যাবলৈ, সেই ইয়াত শ্বুটিং কৰি আছে দেখা নাই? ক'ত যাব লাগে? মজা লাগিছে ন নাওকেইখন? বাংলাদেশ যামগৈ। তুমি থাকিব পাৰিবা মই নহ'লে? মই পিছে এখন লৈ যাম। যাবা মোক পঠিয়াই দিবা নেকি অকলে অকলে? এতিয়া শ্বুটিং আধাতে এৰি পেলাই দেখা পাইছে ভাত খাবলৈ আহি গ'লো। অথনি ভাত খাব নোৱাৰিলোঁ নহয়, ভাত নোখোৱাকৈ বাঢ়িছিলোঁ। বাঢ়ি পেলাই মই গুচি গ'লোঁ আকৌ চানুৱে আৰু বিপুলে খালে। এতিয়া কাকুৱে মই খাইছোঁ। কাকুৱে আকৌ আজিকালি মোক এৰি নাখায়ো হা। আৰু পিছফালে দেখা পাইছোঁ পুৰা হাউচ ফুল হৈ গৈছে, চবে একেলগে ভাত খাইছে, মজা লাগিছে। আমিতো তাই ঘূৰি দিব লগা আছিল, লাজ কৰে যে, খোৱাৰ সময়তো লাজ কৰে অকণমান। আৰু দাদাই পৰা মজাকৈ মাংস বাঢ়ি দি আছে, খাই লওঁ ধুনীয়াকৈ। চালাড তালাড লৈ লৈছোঁ, অকণমান ধুনীয়া হ'ব লাগিব হয় নাই? গ'লো খিনাই গৈছোঁ। এতিয়া আপোনালোকক দেখাব লৈছোঁ একদম ৰাতি শ্বটটোৰ কাৰণে। একদম পুৰা কৈছে বোলে নাৱত উঠিবলৈ সিপাৰে যাব লাগিব, সিপাৰে হ'ব। আৰু দেখা পাইছে লেম্প অনা হৈছে, কিবা এয়া বাঁহৰ কিবা অনা হৈছে, বেলেগ ধৰণে সজাই পেলাই শ্বুটটো কৰা হ'ব। ভাত পানী খাই আহি পেলাই দেখা পাইছে নাৱত গোটেই একদম কেমেৰাৰ বস্তুবিলাক একদম এনেকৈ উঠাই দিয়া হৈছে। এখন নাৱত এয়া উঠাই দিয়া হৈছে চকী টকীবিলাক। আৰু এখন নাৱত আমাৰ নাচনীসকল পূৰা গৈছে, এইফালে দেখা পাইছে বহি। আৰু আমিও এখন নাৱত যাম এতিয়া ধুনীয়াকৈ। ভয় লাগিছে, বাপৰে একো নহ'লে হ'ল আৰু। তুমিতো চলাবলৈ বাটতে পৰিম বোলে মোৰ মন নাই। কিন্তু এইটো যে লাইফত ফাৰ্ষ্ট টাইম এইটো এক্সপিৰিয়েঞ্চ মানে লাইফত এক্সপিৰিয়েঞ্চ পাইছোঁ। মুখত কিবা কিবি ফুটা হৈছে গাইছ, বেয়া নাপাব, চব মনত ৰাখিব লাগে যে। যাওঁ গৈ পেলাই চফ্টত দিওঁগৈ। মাই গড কি যে হ'ব গম পোৱা নাই আৰু দেই। আৰু এতিয়া আমাৰ নাওখন চলিছে, দেখা পাইছে ৰাতিও বাপৰে গোটেই আমাৰ নাৱৰ পৰা ফুল হৈ গ'ল। এতিয়া মজাকৈ গৈ আছোঁ, ৰাতি নাৱত গৈছোঁ একদম মানে প্ৰথমবাৰ জীৱনত দেই। বেলেগ এক্সপিৰিয়েঞ্চ পাই আছোঁ হয় নহয়? এই পাত্তা নিদিয়ে। কেমেৰাটো অন কৰি দিছে, ক বোলে ভাল লাগিছে নাই? পানীটো দেখা দিছোঁ, পানীটো গৈ আছে চাবিনে। ৰাতি যে দেখা নাপাই পেলাই টৰ্চটো মাৰি দিয়া না অকণমান, মোৰ ফালে মুখখনত টৰ্চটো মাৰি আছা। মই তোক দেখাই আছো। হ'ব ব'লক, তাত গৈ লগ পামগৈ আৰু পূৰাও লেম্প এটা লাগিছিলে। লেম্পখিনি গোটেইখিনি পঠিয়াই দিলে ন? আগৰ নাওখন গুচি গ'ল। আহোঁতে ল'ম আহোঁতে। আৰু এতিয়া ৰাতি আৰম্ভ হৈ গ'ল শ্বট। এতিয়া পৰা লেম্প জ্বলাই দেখা পাইছে পুৰা শ্বট দি আছে, মজাকে ভাল লাগিছে নাই? মজা বেলেগ এটা ফিলিংছ আহিছে। আৰু দেখা পাইছে সেইফালে পুৰা জুইত পুৰা জুই থাকি আছে চবে।
মৰম নহয় তোলৈ কম লুকো শেষ কৰা কেঁচা কেঁচা হল দিবিয়া নাৱেৰে মানে নাওখনেৰে যে আমি পাৰ হৈ আহিছিলোঁ বেলেগ এটা মানে জেগাত শ্বুটিং কৰিবলৈ শ্বুটিং হৈ গ'ল কমপ্লিট আৰু মাজত আছে নাৱৰ মাজত আছে লেম্প চেম্প লৈ পেলাই শ্বুটিং কৰিলোঁ এইফালে কি হ'লে দুইফালে দুটা মোনা এইবিলাক কাম কৰিব লাগে তামাম গেছ হৈছে পেটটো কুৰুক কুৰুক মাৰিছে গানটো নিচিনাকে মেগী খোৱাৰ লগে লগে ভাতখিনি খাই দিয়া মাংস দি গানটো যে কেলে তুৰুং নহ'ব তুৰুং তেনেকে কাকো কাণটো শুনাই দিছো মানে পেট কুৰুং কুৰুং কৰি আছে পুৰা পানীটো পাৰ হ'ব লাগে পটাপট ব'লে ব'ল এতিয়া মজাকে তেনেহ'লে যাওঁ নেক্সট শ্বটটো দিলোঁ তাৰপিছত বিন্দাছ আপোনালোকক কি কৰোঁ দেখুৱাইছোঁ চাই থাকক আন্ধাৰে মুন্ধাৰে গৈছে একো দেখা নাই অ' বিপুল গামখাৰু পিন্ধিবা অঁ গামখোৱা তুমি পিন্ধা পিন্ধিছো আঙুলিকেইটাতে পিন্ধিছো অঁ ঠিক আছে নাৱৰ পৰা পৰি যোৱা শ্বট এটা আছে বোলে চবতে কিবা পৰিবই লাগিব নেকি পানী শ্বট হ'লে থলুৱা খাদ্য খাব আছে আকৌ তুলুং ভুতুং চলো গাইছ তুলুং ভুতুংকে পেলাই দিব চাগে মোক মছলা নহয় এনেকৈ উল্টিয়াহে দিম আৰু আজি মানে শ্বুটিং ফাইনেলি পেক আপ হৈ গ'ল আৰু কাকো অকণমান টাইমটো দেখাই দিলে ভাল লাগিব ৰাইজক মানে 9টালৈ 15 মিনিট আছে 9টালৈ 15 মিনিট আছে বাপৰে আৰু ইয়াত মানে নাও আগফালে পাৰ একো দেখা নাই ৰাতি ৰাতি 9টা বজাত নাও পাৰ হৈছে একদম মানে লাইফত চানডুবি পাৰ হৈ পেলাই ৰিজৰ্টখনত যোৱা হৈছিলে ৰাতি তাত ডেন্স হৈছিলে মানে আৰু কাকোৱেতো এনেও পানীলে বহুত বেছি ভয় কৰে আৰু মানে ভয়ে ভয়ে একদম মোৰ শ্বুটিঙৰ কাৰণে বেছি নাই নাই নাওখন ডাঙৰ হেভি নাও টেনচন নাই মস্ত অ' সেইটো চাই ল'লো হেভি নাও নে কি অকমানিকা নাওবিলাকত উঠিব ভয় লাগে আৰু এতিয়া দেখাওঁ গোটেই চাৰিওফালে চুমচান কোনো নাই আমিয়ে আছো ইয়াত হাতী ওলাই কৃষ্ণ ভালকে এতিয়া গাড়ীত পটককে পেকিং চেকিংবিলাক কৰি ল'ম পেকিং চেকিংবিলাক কৰি পেলাই আমাৰ থৈ লওঁ তাৰপিছত আকৌ ইয়াৰ পৰা আকৌ গুৱাহাটীলৈ যাব লাগিব ইয়াৰ পৰা গুৱাহাটীলৈ কিমান দূৰ 50 কিলোমিটাৰ 55 মান হয় 55ৰ বেছিয়ে হয় যদিও কম নহয় মানে তেনেকুৱা আৰু বাটত হাতীও ওলায় সেই বাটটোৱে মানে ভয় লাগে ৰাতি এফালে চানডুবি ফালে আহিলে হাতী চাতি ওলাই কাৰণে দিনত বা একো নাই একদম পূৰা মানুহ ঘূৰি ফুৰে